কৈ দিব, বুজাই দিব, আমাৰ সকলো আই মাতৃ বাপ সমস্তই বুজি পাব। গতিকে আমি কথাভাগ কৃষ্ণ বাপ আমি প্ৰশ্ন কৰা নাই, কিন্তু আপোনাৰ খবৰক দেই আমি নজনা কথাহে মানে শিকিম বুলি আগবাঢ়ি আহিছোঁ। গতিকে আমাৰ কথাভাগ হৈছে, তিনি বস্ত্ৰৰ প্ৰকৃতাৰ্থ মহাত্ম কি? ভকতে ভকতৰ মাজত সংঘাত কিয় হ'ল? আমি আইসকলে চেলেংখন কিয় ল'ব লাগে আৰু চেলেংখনৰ মহত্ম কিমান? কৃষ্ণবাপ আমি যেতিয়া চেলেং ভাগ আমি প্ৰথম আৰম্ভণিত আমি লৈছিলোঁ আমাৰ আইসকলে, তেতিয়া আমাক কিছু মানে ভক্তপ্ৰাণ ৰাইজক কিছুমান আমাক প্ৰশ্ন কৰিছিলে যে আপোনালোকে চেলেং মাইকী মানুহে ল'ব নাপায়, আৰু সেইকাৰণে আমি তাৰ যি পাৰোঁ আমি উত্তৰ তেখেতসকলক দিছিলোঁ। মাইকী মানুহে চেলেংখন ল'ব নাপায়, কিছুমান চেলেং লোৱাৰ নিয়ম নীতি আছে, আমি সেই নিয়ম নীতি হয়তো নাজানিবও পাৰোঁ। তথাপিও মানে আমি তিনি বস্ত্ৰ বুলি চেলেং ভাগকো আমি লৈছোঁ, আৰু এই চেলেং ভাগ আগতে আমাৰ মাজত লুকাই গৈছে, আৰু লুকাই যোৱাৰ বিনিময়ত আমি আকৌ তেখেতক আগবঢ়াই আনিছোঁ। তাত যদি আমাৰ কিবা অপৰাধ হৈছে আমি নাজানো, সেইকাৰণে আজি আপোনালোকে আমাৰ ভুলখিনি আপোনাৰ সবে আমাক আজি ভালকৈ কৈ থৈ গ'লে আমি নিশ্চয় মানে আনন্দিত হ'ম। আৰু এভাগ আছে বাপ, জ্ঞান কৰ্ম ভক্তি আমি কোনজন শ্ৰেষ্ঠ বুলি তজু গুণগণ বনাইবা আচলতে আপোনাৰ খবৰ পৰা পোৱা কথাখিনিকেই আপোনাৰ খবৰ মাজত আলোচনা কৰিবলৈ আগবঢ়া হৈছে। আচলতে আজি আমি সমস্তই পৰম সৌভাগ্যৱান। অ ৰামে কৰা প্ৰাণ ফল ইটো, যাৰ আছে ভাগ্য যিটো, ৰস বিভাৱনত চতুৰ, সাধু সংগই অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা, সমস্ত আপদ কৰা দূৰ। বাপ সমস্ত এষাৰ কথা ক'বলৈ গৈছোঁ, আপোনাক সবে যদি আমাৰ অবাঞ্ছিত ক'ৰবাত আগপাছ হয় আপোনাক সবে মাৰ্জনা কৰিব। আজি যদি এই স্থানত মহাভাগৱত শাস্ত্ৰ নকৰি যদি ইয়াতে যদি আধুনিক নৃত্যৰ প্ৰতিযোগিতা কৰিলেহেঁতেন, আজি ইয়াতে আপোনাক সবে ঠাই দিব নোৱাৰিলেহেঁতেন। কিন্তু আজি বৈকুণ্ঠৰ কল্পটোৰ মহাভাগৱত শাস্ত্ৰ অৰ্থাৎ আধ্যাত্মিক যি অনুষ্ঠান আপোনাক সবে একান্ত ভকত সবে আলোচনা মৰ্মে যি এই মহান অনুষ্ঠান অনুষ্ঠিত কৰিছে, ইয়াতে কিন্তু যিখিনি পাব লগা আছিল সেইখিনি কিন্তু আজি আমি পোৱা নাই। আচলতে আমি শৈক্ষিক শিক্ষাৰে আমি যিমানেই শিক্ষিত নহওঁ কিয়, যদি আমাৰ আধ্যাত্মিকতাটো আমাৰ নাথাকে, তেনেহ'লে আমি সমাজখন আগুৱাই নিয়াত আমাৰ ক'ৰবাত ত্ৰুটি ৰৈ যাব। গতিকে শৈক্ষিক শিক্ষাটো আমাৰ প্ৰয়োজন লাগিবই, কিন্তু তাৰ মাজতে আমি আধ্যাত্মিকতাটোকো আগুৱাই নিব লাগিব। যি কি নহওক, আপোনাৰ সবৰ মাজলৈ আহি আপোনাৰ সব যিহেতু ভক্তিৰ জখলাৰ ওপৰৰ চিৰিত উঠি আছে, আমি প্ৰথমেই আহি গম পাইছোঁ। গতিকে আপোনাৰ খবৰ আগতনো ভকতি কথা আৰু কি ক'ম। গতিকে এটা কথাই ক'বলৈ ওলাইছোঁ, কৰা প্ৰাণৰ ফল এইটো, যাৰ আছে ভাগ্য যিটো, ৰস বিভাৱনত চতুৰ। অৰ্থাৎ আজি বাপজনাই প্ৰথমতে ভাগৱত পাঠ আৰম্ভ কৰোঁতে গাই গৈছে যে সকল নিগম কল্পতৰু তাৰ ফল মহাভাগৱত, শোক মুখে আঁকি ভূমিত ভৈলা বিদিত, ৰসত চতুৰ যিটো জন, কৃষ্ণৰ চৰণে দিয়া মন, পৰম সন্তোষে পিউক ৰস অমৃত। আচলতে আপোনাৰ সব চতুৰ। আজি আপোনাৰ সবে ঘৰৰ পৰা আহিম বুলি ভাগৱতলৈ আহিব, নিজে কেতিয়াও এইটো সাধ্য নাই। আপোনাৰ সব ভগৱন্তৰ কৃপাত আপোনাৰ সবেই কৃষ্ণস্বৰূপ হৈ ভগৱন্তৰ গুণ চৰিত্ৰ ইয়াতে প্ৰাণ কৰি আছে। এইটো ভগৱন্তৰ কৃপা নহ'লে এই ভাগৱত অনুষ্ঠানলৈ অহাৰ কাৰো সাধ্য নাথাকে। কাৰণ কৈছে যে যাহাৰ পুণ্য আছে অসংখ্যাত, সিহে পাতে কাণ কৃষ্ণৰ কথাত। গতিকে বাপজনাই সুন্দৰকৈ কৈ গৈছে, তাৰ মাজতে মই আৰু এটা কথা ক'ম। সেই নৈমিষা অৰণ্যত
60,000 ঋষিমুনিয়ে ভাগৱত শুনোতে কিন্তু এই মাইক্ৰফোনৰ ব্যৱস্থাটো নাছিলে। ইমান শ্ৰদ্ধাৰে ভাগৱত শুনিছিলে, কিন্তু আজি আমি 10জন 20জন লগ খাওঁতে কিন্তু আমাক চাউণ্ডৰ ব্যৱস্থা হৈছে। অৰ্থাৎ কিয় বাৰু? এই আধ্যাত্মিকতাৰ প্ৰতি আমাৰ আগ্ৰহটো কমি গৈছে। আৰু আধ্যাত্মিকতাৰ অনুষ্ঠানলৈ আহিও বাপজনাই সুন্দৰকৈ আপোনালোকক উদ্দেশ্যি কোৱা নাই, বহু ঠাইত তেনেকৈ পাইছে। বোলে ক'লৈ যাবনো? বোলে এই ঠাইটুকুৰাৰ নামটো মই পাহৰি থাকোঁ, লাংখাং, অংজুক পানীৰ সেই বৰনামঘৰত ভাগৱত পাঠ হৈছে নহয়, তালৈ যাওঁ। কিন্তু এই অনুষ্ঠানলৈ আহি পেলাই আকৌ চুকে চুকে বহি তামোলৰ আড্ডা, ঘৰুৱা আলোচনা, কিন্তু সেইটো হ'ব নেলাগে। আচলতে বাপজনাই সুন্দৰকৈ কৈছে, আজিকালি গলিয়ে গলিয়ে ভাগৱত পাঠ হ'বলৈ ধৰিছে, কিন্তু আমি আহিব লগাৰ কাৰণে আহিছোঁ নে শুনিব লগাৰ কাৰণে শুনিছোঁ আৰু যাব লগাৰ কাৰণে গৈছোঁ? সেইটো হ'লে কিন্তু আমাৰ যিটো আমাৰ পাব লগা ভাগৱতৰ পৰা, সেইটো কিন্তু আমি উপলব্ধি কৰিব নোৱাৰিম। গতিকে এটা কথা আপোনাসৱে উপলব্ধি কৰিব, কৃষ্ণৰ চৰণে হৈব জিমতে ভকতি, শুনা খাব ধানে তাক স্থিৰ কৰি মতি। আমাৰ বাপজনায়ো আঁত ধৰিব আমাৰ লগত। তেখেত ভাগৱত ৰসৰসিক, তেখেতো আমি তাঁতী বাপজনালৈকে অনুৰোধ ৰাখিছোঁ, তেখেতকো যেন দুআষাৰ ক'বলৈ তেখেতে আজ্ঞা কৰে। যিহেতু আমাক বাপজনাই ক'বলৈ কৈছে, এটা কথাই বাপ সমস্ত মনত ৰাখিব, সৃষ্টি স্থিতিৰ আৰু কি ক'লে প্ৰলয়, যিজনাৰ কৃপাত, যিজনাৰ আদেশত গছৰ পাত এটাৰো নলৰে, এইটো আপোনাক সবে জানে। গতিকে সেইজনেই হ'ল কি? দেৱৰো দেৱ সমস্তৰে জয় জয় দৈৱকী নন্দন ভগৱন্ত ব্ৰহ্মা মহেশ্বৰ যাৰ চৰণ সেৱন্ত, সেইজনেই হৈছে পৰম ব্ৰহ্ম, পৰম প্ৰভু ভগৱন্ত। গতিকে যাৰ কৃপাৰ ফলত আজি আপোনাসৱৰ মাজলৈ আহি দুআষাৰ কথা আপোনাসৱৰ পৰা শুনা কথাকে ক'বলৈ গৈছোঁ, সেইজনেই হ'ল ভগৱন্ত। গতিকে তেখেতৰ বিনে যে ইয়াত কোনো নাই, সেইজনেই সৃষ্টি, সেইজনেই স্থিতি, সেইজনেই প্ৰলয়, সেইজনেই হৈছে ইংৰাজীত গড, GOD, গড, G ফৰ জেনেৰেটৰ, O ফৰ অপাৰেটৰ, D ফৰ ডেড। অৰ্থাৎ সৃষ্টি স্থিতি প্ৰলয়। সৃষ্টিত সেইজনেই কৰিব পাৰিব, সেইজনে হ'ল গড, যি জেনেৰেটৰ, অৰ্থাৎ উদ্ভাৱন কৰিব পাৰিব। O ফৰ অপাৰেটৰ, তেওঁৱে অপাৰেটৰ, আৰু তেওঁৱে হ'ল প্ৰলয়, অৰ্থাৎ ডেড, D ফৰ ডেড। গতিকে সেইজনক যদি আমি চিন্তন কৰিব পাৰিছোঁ, সেইজনক যদি আমি কোলাত ল'ব পাৰিছোঁ, তেনেহ'লে আমি ধন্য। এটা কথা আপোনাক সবে জানিব, আমি নামৰ মাজেৰে ক'বলৈ ওলাইছোঁ, শংকৰদেৱে কৈ গ'ল কলিত হৰিৰ নাম, মাধৱদেৱে কৈ গ'ল লোৱা হৰিৰ নাম, লোৱা ভকত সকল লোৱা হৰিৰ নাম, মানৱী জনম জানো আকৌ দুনাই পাম। গতিকে মানৱী জনমটো আকৌ যে পাব, সেইটো কিন্তু আপোনাৰ সবে আশা নকৰিব। বিজুলী চমকেজন জীৱন অথিৰ, কৈত কেতিক্ষণে পৰে ইহেন শৰীৰ। গতিকে আমাৰ এই জীৱনটো বিজুলী চমকৰ দৰে তৎক্ষণাত কোনফালে যাব, সেইটো কথা আপোনাৰ সবে উপলব্ধি কৰি কেৱল ভগৱন্তৰ চৰণ চিন্তন কৰিব। এই অতিৰ গৃহত তিনি দেৱজাতৰ কথাখিনি, এইখিনি আমাৰ বাপজনে আগধৰিব। মই এটা কথাই ক'বলৈ গৈছোঁ, আন যত সবে মিছা ভক্তিৰ অভাৱে। এই অতি ৰাজ্যতেই এদিন ৰজাই সেই মৃগয়া কৰিবলৈ যাব ওলাওঁতে তেওঁ মন্ত্ৰীক ক'লে যে, হেৰা মন্ত্ৰী, তুমি ৰথ উলিওৱা, মই আজি বনলৈ যাবলৈ ওলাইছোঁ। সেই বনলৈ যাওঁতে তাত এজন ঋষিয়ে প্ৰভু ভগৱন্তক ধ্যান কৰি তেওঁ যুগ যুগ তেওঁ ধ্যানস্থ হৈ আছে। তেতিয়া সেই ৰজাই মন্ত্ৰীক সুধিলে, মন্ত্ৰীবৰ, এই ঋষিজন আজি কিমান বছৰৰ পৰা মোৰ ৰাজ্যত ধ্যান কৰি আছে? তেতিয়া ক'লে, প্ৰভু মহাৰাজ, এখেতটো বহু বছৰ আগৰ পৰাই আপোনাৰ ৰাজ্যত প্ৰভু ভগৱন্তত তেওঁ লীন হৈ তেওঁ প্ৰভু ভগৱন্তক চিন্তন কৰি আছে। তেতিয়া ৰজাই ক'লে, তেখেতক মাত দিয়া হওক, আমি তেখেতৰ পৰা এটা কথা জানিব বিচাৰিছোঁ। তেতিয়া মন্ত্ৰীবৰে গৈ সেই ঋষিমুনিক আহ্বান কৰিলে যে, হে মুনিবৰ, আজি আমাৰ এই ৰাজ্যৰ ৰজা আপোনাৰ ওচৰলৈ আহিছে। মৃগয়া কৰিবলৈ আহোঁতে আপোনাক যিহেতু দেখা পালে, আপোনাৰ পৰা এটা কথা জানিবলৈ আপোনাক ইচ্ছুক হৈছে, আপুনি চকু মেলক। তেতিয়া সেই ঋষিমুনিয়ে ধ্যান ভগ্ন
ভংগ কৰি মহাৰাজৰ চৰণত ধৰি কৈছে, হে মহাৰাজ, আমি যদি কিবা অপৰাধ কৰিছোঁ তাৰ বাবে আমাক যি শাস্তি দিয়ে দিয়ক, কিন্তু আপুনি আমাৰ বাবে এই অৰণ্যলৈ কিয় আহিব লাগে? আপুনি আদেশ কৰাহেঁতেন আমি আপোনাৰ ওচৰলৈ গ'লোহেঁতেন। গতিকে হে মহাৰাজ, কওকচোন আপুনি কি জানিব বিচাৰিছে? কৈছে, তুমি যে ইমান যুগ যুগ ধৰি প্ৰভু ভগৱন্তৰ চৰণত লীন গৈ তুমি ধ্যানস্থ হৈ আছা, ইয়াৰ মূলত কাৰণটো কি? তোমাৰ কি ভোক পিয়াহ একো নালাগে নেকি? গতিকে ইয়াৰ মোক ৰহস্যটো বুজাই দিয়া। তেতিয়া সেই ঋষিমুনিজনে খন্তেক হাঁহি পেলাই মহাৰাজক ক'লে, হে মহাৰাজ, আপুনি ভগৱন্তৰ নাম কিয় ল'ব লাগে? আপুনি এখন ৰাজ্যৰ অধিপতি, মাত্ৰ আপোনাৰ হাতত মাত্ৰ আৰু এমাহ আছে। এই এমাহত আপুনি কি ভগৱন্তৰ নাম ল'ব? গতিকে আপুনি ঘৰলৈ যাওক, ৰাজ্য পালন কৰক আৰু নিজৰ পৰিয়ালৰ লগত এই 30টা দিন অতিবাহিত কৰি দিয়ক। আপোনাৰ হাতত মাত্ৰ এমাহেই সময় আছে। ৰজা আচৰিত হ'ল আৰু সেই কথাটো শুনি তেওঁ গৃহলৈ ঘূৰি আহিল। গৃহলৈ ঘূৰি আহি তেওঁ মহাৰাণীক আদেশ কৰি ক'লে যে মোৰ হাতত মাত্ৰ 30 দিন সময় আছে। মই আজি এই ৰুমটোত সোমাম আৰু এই ৰুমৰ দৰ্জা বাহিৰৰ পৰা বন্ধ কৰি দিয়া হওক, আৰু যিদিনাই 30 দিন পাৰ হৈ 31 দিনত ভৰি দিব, যদি মই সাৰে আছোঁ নে নাই বা মই যদি মৃত হৈছোঁ বা নাই, আপোনাসৱে দুৱাৰ খুলি মোক চাব, আৰু যদি মই জীৱিত হৈ আছোঁ তেনেহ'লে মোক আপোনাসৱে মাত দিব আৰু মই ওলাই আহিম। সেই বুলি কৈ তেওঁ সেই দৰ্জা বন্ধ কৰি সেই ৰুমত সোমাই কেৱল ভগৱন্তৰ চিন্তনত সেই এমাহ কাল অতিবাহিত কৰিলে। এমাহ কাল পাৰ হৈ যেতিয়া 30 দিন পাৰ হৈ উকলি 31 দিনত ভৰি দিলে, তেতিয়া সেই ৰজাৰ আজ্ঞা পালন কৰি মন্ত্ৰীসৱে সেই দৰ্জা খুলি মহাৰাজক মাত দিলে, হে মহাৰাজ, আপোনাৰ আজ্ঞা পালন কৰা হৈছে, আজি 31 দিনত ভৰি দিলে আৰু আপোনাক সেই সচেতন বাণীটো দিবলৈ আহিছোঁ। ৰজাৰ তেতিয়া খং উঠিল যে মোৰ ৰাজ্যত থকা সেই ঋষিজনে মোক কিয় মিছা কথা ক'লে যে মোৰ হাতত মাত্ৰ 30টা দিনহে আছে বুলি। ধুমাধুম তেওঁ পুনৰ সেই মিছলীয়া ঋষিজনক মাতি আনিবলৈ আদেশ কৰিলে, আৰু সেই ঋষিজনক আনি যেতিয়া ৰজাৰ ওচৰ পোৱালে, তেতিয়া ৰজাই সুধিলে যে তুমি এজন তপস্বী হৈ প্ৰভু ভগৱন্তক লীন গৈ থকা এজন তপস্বী হৈ তুমি মোক কিয় ফাঁকি দিলা? তেতিয়া সেই ৰজাজনে কৈছে, হে মহাৰাজ, আচলতে সৃষ্টি স্থিতি আৰু প্ৰলয়, জন্ম মৃত্যুৰ আমাৰ হাতত নাই, সেয়াৰ অধিকাৰী কেৱল অধ্যক্ষ প্ৰভু ভগৱন্ত। গতিকে মই আপোনাক কোৱাৰ অৰ্থটো এইটোৱেই যে আপোনাক 30 দিনৰ ভিতৰত আপোনাৰ মৃত্যু হ'ব বুলি কোৱাত আপুনি যিটো শ্ৰদ্ধাৰে, যিটো ভক্তিৰে ৰুমত সোমাই ভগৱন্তৰ চিন্তন কৰিলে, গতিকে সেই চিন্তনেৰে আমিও মহাভাগৱত পাঠৰ অনুষ্ঠানলৈ আহিলে আমিও তেনেদৰে শ্ৰৱণ কৰিব লাগিব। কথাষাৰ আমি কাহিনীটো এইটোৱে কি ক'বলৈ গ'লোঁ, আমি যদি ভাগৱত পাঠলৈ আহি পেলাই যদি গ্ৰাম্য কথা কথনে মলিন হোৱে বাণী, তাকো শুদ্ধ কৰোঁ আমি কৃষ্ণ কথাক বখানি। অৰ্থাৎ আলোচক বাপজনে ভগৱন্তৰ গুণ চৰিত্ৰ কথা কৈ থাকোঁতে যদি আমি কিছু কথা আমাৰ কাণত পৰে, সেইখিনি কিন্তু অপৰাধ আপোনাৰো হয়, লগতে বাপজনাৰো হয়। গতিকে শ্ৰদ্ধাৱানজনকহে কথা ক'বলৈ কৈছে, আৰু যিসকলে শ্ৰদ্ধাৰে শুনিব। অৰ্থাৎ যি ভগৱন্তৰ কথা শুনি আপুনি আনন্দত ৰোমাঞ্চিত হৈ কৃষ্ণ বুলি এটা শব্দ ক'ব, যি আনন্দত আপুনি চকুৰে দুধাৰি চকুলো ওলাই আপুনি ভগৱন্তৰ নাম কৃষ্ণ বুলি ক'ব, সেই কৃষ্ণ নাম উৰি গৈ প্ৰভু ভগৱন্তৰ মালাত সঞ্চিত হ'ব। আৰু তেতিয়াই প্ৰভু ভগৱন্তে সেই কীৰ্তনত কৈছিলে, কি কৈছিলে বাৰু? তাৰ মালা গান্ধি পিন্ধন্ত কৃপা মই, এই কথাষাৰ আপোনাসৱে জানে। গতিকে আমি আপোনাসৱক উদ্দেশ্যে আমি কথাটো কোৱা নাই। গতিকে আজি খন্তেক সময়ৰ বাবে কাৰেণ্টটো যাওঁতে আমাৰ সেই জেনেৰেটৰটো লগাই দিলে, তাৰ পৰা এটা শব্দ আহিল। এইফালে পাকঘৰত কিবা এটা ভকতে কাম কৰি আছে, তাৰ এটা পাতৰ শব্দটো আমাৰ কাণত আহিল। শ্ৰৱণৰ আন এটা নাম হৈছে শুনা, কিন্তু শুনা মানে কিন্তু আকৌ শ্ৰৱণ নহয়। আপোনাসৱে জানিব, শ্ৰৱণৰ আন এটা অৰ্থ হৈছে শুনা, কিন্তু শুনা মানে আকৌ কিন্তু শ্ৰৱণ নহয়। গতিকে আমাক কোনটো নামে ক্ৰিয়া কৰিব? আজি বাপজনা ইমান সুন্দৰকৈ যোৰহাটৰ পৰা আপোনাসৱৰ আমন্ত্ৰণ ৰক্ষা কৰি আহি ভগৱন্তৰ গুণ চৰিত্ৰ ইয়াতে প্ৰকাশ কৰি আছে, আৰু তাৰ মাজতে আপোনাসৱৰ মাজলৈ আমি যে আপোনাসৱক আহি দৰ্শন পাইছোঁ, এই পৰম কৃতাৰ্থ, পৰম আমাক লাভ দিলে তাঁতী বাপজনাই। গতিকে ইয়ালৈ আহি যদি মই ভগৱন্তৰ গুণ চৰিত্ৰ শুনি যদি মই আনন্দিত হ'ব পৰা নাই,
আপোনালোকৰ মাজৰ পৰা যদি মই কিছু কথা বুটলি নিব পৰা নাই তেনেহ'লে মই ইয়ালৈ অহাৰ সাৰ্থকতা নাথাকে। গতিকে এখন গাঁৱৰ এজন নামঘৰীয়া সদায় বন্তি প্ৰজ্বলন কৰিবলৈ আহে আৰু গাঁওখনৰ সুমংগলৰ কাৰণে গধূলি তেওঁ নাম প্ৰসংগ কৰি দবা ধ্বনি বজায়। কিন্তু নামঘৰৰ ওচৰতে এগৰাকী বেশ্যা নাৰী আছিলে। নামঘৰলৈ সদায় আহোঁতে নামঘৰীয়াই সদায় ভাবে যে মই সেই নাৰীগৰাকীৰ সংগ যদি মই এদিন পালোহেঁতেন। বেশ্যা নাৰীগৰাকী আকৌ সদায় ভাবে, হে প্ৰভু, এই নামঘৰীয়াজন ইমান সৌভাগ্যৱান, সদায় তোমাৰ চৰণত বন্তি জ্বলাই গাঁৱৰ হকে এফাকে নাম কীৰ্তন কৰি হৰিধ্বনি কৰি দবা শংখ বজায়। হে প্ৰভু, আজি মই কিবা পাপৰ ফলত এইটো প্ৰবৃত্তি লৈছোঁ, অহা জন্মত যেন প্ৰভু তুমি তোমাৰ চৰণ সেৱা কৰিবলৈ মোক কৃপা কৰা। এইখিনি কামনা সদায় আহি আইগৰাকীয়ে কৰে। কিন্তু নামঘৰীয়াজনে সদায় আহি তেওঁৰ মনোভাৱটো কিন্তু সেই আইগৰাকীৰ ওপৰত। বহু বছৰ অতিকাল পাৰ হোৱাৰ পিছত দুয়োজনৰ এদিন মৃত্যু হ'ল। যেতিয়া নামঘৰীয়াজনক সেই যমপুৰীলৈ লৈ গ'ল তেতিয়া যমক নামঘৰীয়াজনে সুধিছে, মইতো গাঁওখনৰ নামঘৰীয়া আছিলোঁ, মোক যমৰ লোকলৈ কিয় লৈ আহিলা? আৰু এটা কথা মই জানিব বিচাৰিছোঁ, এই যমলোকত যে মোক আনিলা হয়, ইয়াত এগৰাকী আমাৰ ওচৰৰ নামঘৰে আই এগৰাকীও আছিলে, সেইগৰাকীও ইয়াত আছেনে? তেতিয়া যমে কৈছে, তেখেতে ইয়াত নাই, তেখেত বৈকুণ্ঠত আছে। তেতিয়া এইজন আচৰিত হ'ল নামঘৰীয়াজন, কৈছে তোমালোকৰ বিচাৰবিলাক কিবা অশুদ্ধ নেকি? কৈছে কিয়? ক'লে যে মই গাঁওখনৰ নামঘৰীয়া, মোক নিব লাগিছিল বৈকুণ্ঠলৈ, সেইগৰাকী কুচৰিত্ৰা নাৰী তেওঁ কিয় বৈকুণ্ঠলৈ গ'ল? অৰ্থাৎ মই যদি আজি এই বৰনামঘৰত আহি ভাগৱতৰ কথা কাণ নেপাতি যদি অন্য কথা পাতি আছোঁ, তেনেহ'লে মোৰো সেই স্থান হ'ব নৰকত। আৰু যদি মই সমস্ত কথা পৰিত্যাগ কৰি আজি আপোনালোকে যিমান সুন্দৰকৈ তিনিওজন বাপ অহাৰ লগে লগে তাত গাইছে, কিমান ধুনীয়াকৈ গাইছে যে গৃহতে থাকিয়া দেখিলোঁ তজু চৰণ। অৰ্থাৎ আপোনালোকে ভকতক ভগৱন্ত স্বৰূপ বুলি মানি আপোনালোকে দুৱাৰ মুখতে যিখিনি কাকুতি মিনতি কৰিলে সেইটো আপোনালোকৰ প্ৰেম ভক্তি। গতিকে সেই ভক্তিৰে আমি আগুৱাই যাব লাগিব আৰু সেই ভক্তিৰে আগুৱাই গ'লে আমি ভগৱন্তৰ কৃপা বৰিখন পাম। গতিকে পদবন্ধে আমি যাম বাৰু। গতিকে বাপজনাকো দুআষাৰ আগ ধৰিবলৈ কৈছোঁ আৰু তাঁতী বাপজনাকো আমি বিশেষকৈ আপোনালোকক মহামহন্তৰ আগত ইমান সাৰ কথা ক'বলৈ আমাৰ সাহস নাথাকে। গতিকে তাৰ মাজতে কিছু সময় পালে পুনৰ আমি আগবঢ়াম। আমি তাঁতী বাপজনাক ক'ৰবাত যদি আগবঢ়াওঁতে ক'ৰবাত আগপাছ হৈছে আগ ধৰিবলৈ সেৱা ধৰিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। এই ৰাম জন্মে জন্মে আৰাধিছে যিটো মহাহৰি, গোবিন্দ তাহাৰ জিভাত নাম আহে হৰি। জন্মে জন্মে আৰাধিছে যিটো মহাহৰি, তাহাৰ জিভাত নাম আহে হৰি। তেওঁ ৰাম নাম কৃষ্ণ নাম জোৰকে ল'ব পাৰিব। বাহিৰে ভিতৰে উচ্চ কণ্ঠৰে আপোনালোক তিনিবাৰ ৰাম নাম কওকচোন আমাৰ লগত। হৰিৰূপী ব্ৰহ্মাণ্ডটো লৰি যোৱাকৈ তিনিবাৰ ৰাম বুলি কওক, কৃষ্ণ বুলি কওক। ভাগৱতত লিখাই আছে যে ডাকি বোলা ৰাম 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 ৰাম। আমাৰ গুৰুজনাই লিখিছে ডাকি বোলা ৰাম ৰাম ৰাম। আমাৰ গুৰুজনাই লিখিব পাৰিলেহেঁতেন বোলে মনে মনে বোলা ৰাম ৰাম কৃষ্ণ। ভাগৱতত লিখিব পাৰিলেহেঁতেন পদৰ হেকে হেকে বোলে মনে মনে বোলা ৰাম ৰাম কৃষ্ণ। কিয় ডাকি বোলা ৰাম ৰাম লিখিছে ভাগৱতত পদে হেকে হেকে? তাৰমানে আমি যেতিয়া উচ্চ কণ্ঠেৰে ৰাম নাম কৃষ্ণ নাম লওঁ আমাৰ আত্মাটো সাৰ পাই যাব। ব্ৰহ্মাকে আদি কৰি যিমান জীৱবিলাক আছে সকলো মায়াৰ সৈজাতে শুই আছে বুলি কৈছে। এ ব্ৰহ্মাই আদি কৰি জীৱ ৰাম 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 এ মায়া সৈজা মাজে আছো ঘুমতি যায় এ তুমি হে চৈতন্য এ ৰাম 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 এ আমি
অচেতন নিয়োগ নাথ যোগাই কৃষ্ণ। কৃপালু বাপাই সমস্ত ব্ৰহ্মাকে আদি কৰি যিমান জীৱবিলাক আছে বোলে মায়াৰ সৈজাত শুইহে আছে বুলি কৈছে। গতিকে মাসকল বাপ সমস্ত আমাক কোনে জগাব বাৰু? যিমান বোলে ব্ৰহ্মাকে আদি কৰি যিমান যিমান দেৱতা আছে, যিমান যি আছে, সকলো বোলে মায়াৰ সৈজাতে শুয়ে আছে দেখোন। আমাক কোনে জগাব? জগোৱাজন কোন? তুমিহে চৈতন্য সনাতন। সনাতন মানে চিৰস্থায়ী, আজিও আছে কালিও থাকিব। এই ব্ৰহ্মাণ্ড শেষ হৈ যোৱাৰ পিছতো সেইজন আছে। সেইকাৰণে ব্ৰহ্মাণ্ডৰ বাজইটো কৃষ্ণৰ নগৰ, প্ৰপঞ্চ ভিতৰে নুহিকে হেন থান, ভক্তৰ নিমিত্তে কৃষ্ণ কৰিছা নিৰ্মাণ। সেইকাৰণে ৰামেশ্বৰ পাঠক নামৰ এজন হেৰিয়ে গাইছে নহয়, বৈকুণ্ঠ যাবলৈ যাৰ ইচ্ছাই আছে নামৰে নৌকাৰে আগতে উঠা এ হৰি শ্ৰী গুৰু শংকৰ কৰোণা সাগৰ নামৰ পাতিছা মেলা। আগে ভৈলা ব্ৰহ্মা কৃষ্ণ পাছে ভৈলা বিষ্ণু, দুজনে নৌকাৰ কাণ্ডাৰী, মাজতে বসিয়া শ্ৰীগুৰু শংকৰে লগাইলা নামৰে খাৰী। হৰি শ্ৰীগুৰু শংকৰ কৰোণা সাগৰ নামৰ পাতিছা মেলা। গতিকে বৈকুণ্ঠ যাবলৈ যাৰ ইচ্ছা আছে দেই, জবৰদস্তি নহয়। কাৰোবাৰ যদি ইচ্ছা আছে, মুমুক্ষজন, মুমুক্ষ, অকাম সৰ্বকাম মুখ্য কাম উদাৰধি, কাৰোবাৰ কামনাও আছে, কাৰোবাৰ কামনা নাই, কাৰোবাৰ মুখ্য কামনা মুক্তি পোৱাৰ কামনা আছে। ত্ৰিবেণা ভক্তি যোগেনো যজয়তে পুৰুষম পৰমম, সেই পৰম পুৰুষ ভগৱান কৃষ্ণক ভক্তি কৰিবলৈ কৈছে। আৰু আজি আপুনি মই সেইটোৱে কৰি আছোঁ। ইয়াত আমি কৈ দিব, বুজাই দিব, আমাৰ সকলো আই মাতৃ বাপ সমস্তই বুজি পাব। গতিকে আমি কথাভাগ কৃষ্ণ বাপ আমি প্ৰশ্ন কৰা নাই কিন্তু আপোনাৰ সবক দেই, আমি নজনা কথাহে মানে শিকিম বুলি আগবাঢ়ি আহিছোঁ। গতিকে আমাৰ কথাভাগ হৈছে, তিনি বস্ত্ৰৰ প্ৰকৃতাৰ্থ মহাত্ম কি? ভকতে ভকতৰ মাজত সংঘাত কিয় হ'ল? আমি আইসকলে চেলেংখন কিয় ল'ব লাগে আৰু চেলেংখনৰ মহাত্ম কিমান? কৃষ্ণবাপ আমি যেতিয়া চেলেং ভাগ আমি প্ৰথম আৰম্ভণিত আমি লৈছিলোঁ আমাৰ আইসকলে, তেতিয়া আমাক কিছু মানে ভক্তপ্ৰাণ ৰাইজক কিছুমান আমাক প্ৰশ্ন কৰিছিলে যে আপোনালোকে চেলেং মাইকী মানুহে ল'ব নাপায়। আৰু সেইকাৰণে আমি তাৰ যি পাৰোঁ আমি উত্তৰ তেখেতসকলক দিছিলোঁ, মাইকী মানুহে চেলেংখন ল'ব নাপায়, কিছুমান চেলেং লোৱাৰ নিয়ম নীতি আছে, আমি সেই নিয়ম নীতি হয়তো নাজানিবও পাৰোঁ। তথাপিও মানে আমি তিনি বস্ত্ৰ বুলি চেলেং ভাগকো আমি লৈছোঁ। আৰু এই চেলেং ভাগ আগতে আমাৰ মাজত লুকাই গৈছে, আৰু লুকাই যোৱাৰ বিনিময়ত আমি আকৌ তেখেতক আগবঢ়াই আনিছোঁ। তাত যদি আমাৰ কিবা অপৰাধ হৈছে আমি নাজানো। সেইকাৰণে আজি আপোনালোকে আমাৰ ভুলখিনি আপোনাৰ সবে আমাক আজি ভালকৈ কৈ থৈ গ'লে আমি নিশ্চয় মানে আনন্দিত হ'ম। আৰু এভাগ আছে বাপ, জ্ঞান কৰ্ম ভক্তি আমি কোনজন শ্ৰেষ্ঠ বুলি ল'ম? কৃষ্ণ বাপ আমাৰ এই বিভাগক আমাক অকণমান ভালকৈ বুজাই। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰ শাখাৰ দায়িত্বত থকা আমাৰ শ্ৰদ্ধাৰ তাঁতীবাপজনা আছে, আপোনাৰ যি সংশয় সেইখিনি নিশ্চয় দূৰ কৰিব তেখেতে। আৰু আমাৰ বৰাভাৱজনাও আছে, আমি মাথো তথাপিতো আগটো ধৰি দিছোঁ।
নাহি ভকতিত জাতি অজাতি বিচাৰ হৰিৰ ভকতিত সমস্তৰে অধিকাৰ। অৰ্থাৎ বাপজনাই আলোচনাৰ মৰ্মে কৈ গৈছে, নাহি ভকতিত জাতি অজাতি বিচাৰ হৰিৰ ভকতিত সমস্তৰে অধিকাৰ। আজি আমাৰ গ্ৰাম্য সমাজতে হওক বা কোনো কোনো ঠাইত এই কথাটো প্ৰচলিত বা হেৰি হৈ আছে যে মহিলাই কীৰ্তন ঘৰতো সোমাব নাপায়, মহিলাই ভাগৱতো কীৰ্তন কৰিব কথা আছে জানো? গতিকে আকৌ পুৰুষ কাক কৈছে? মই আগটোহে ধৰি দিছোঁ। অপুৰুষ প্ৰকৃতি দুয়ো নিয়ন্তা মাধৱ সমস্তৰে আত্মা হৰি পৰম বান্ধৱ সমস্তৰে আত্মা হৰি পৰম বান্ধৱ। 1 নম্বৰ প্ৰশ্নভাগী আইগৰাকীয়ে সুধিছে যে 3 বস্ত্ৰৰ প্ৰকৃতাৰ্থত মাহাত্ম্য কি কৃষ্ণ? এইখিনি আমাৰ পলাশনি বাপজনাই সুন্দৰকৈ আপোনাসৱক, তেখেতে এখন অসুস্থ অলপ শাৰীৰিক অসুস্থৰ কাৰণে তেখেতে পৰিত্যাগ কৰিছে বাৰু, কিন্তু আমাতকৈ তেখেতে সুন্দৰকৈ আপোনাসৱক বুজাই দিব আৰু আমাৰ তাঁতী বাপজনাই বুজাই দিবই। তথাপিতো আমি আগটো ধৰি গৈছোঁ। এফাকি আপোনাসৱে নামো শুনিছে, 3 বস্ত্ৰ ল'লে জানা ভকত নহয়। গতিকে এই 3 বস্ত্ৰটো ল'লে বাপজনাই কৈ গ'ল যে 3 বস্ত্ৰ ল'লেই জানো আমি ভকত হ'ব পাৰিছোঁ। গতিকে এই বস্ত্ৰৰ প্ৰকৃতাৰ্থত অৰ্থ কি মাহাত্ম্য আছে? আজি বাপজনাই আলোচনাৰ মাজেৰে এফাকি ঘোষা গাইছে আৰু সেই ঘোষাফাঁকিৰ জৰিয়তে বুজাইছে যে ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জাৰ মাছে আচহু ঘুমতি যায় তুমি হে চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিয়োক নাথ জগাই। গতিকে এই কথাখিনি আপোনাসৱে ঘোষাৰ পৰম গুদাৰ্থটো যদি উপলব্ধি কৰিব পাৰিছে, আচলতে জনাজনেহে প্ৰশ্ন কৰে। গতিকে আইগৰাকীয়ে কথাখিনি জানে, কিন্তু কথাখিনি আমাৰ লগত মিলিছেনে নাই অকণমান টেষ্টাৰটো মাৰি চোৱা যাওক। গতিকে জনাজনে চতুৰজনেহে প্ৰশ্ন কৰে। অৰ্থাৎ আমি যিদিনাখনে শৰণীয়া হৈছোঁ, আমি যিদিনাখনে ভজনীয়া হৈছোঁ, এই কথাখিনি আমি সমস্তই উপলব্ধি কৰিছোঁ। বামকাষে কোন বাৰু? বামকাষে মায়া, কোনফালে কোন? শৰণীয়াসকলে নিশ্চয় জানিব লাগিব বা ভজনীয়াসকলে নিশ্চয় জানে। গতিকে গোসাঁই ঘৰত সোমাওঁতেও আমি প্ৰথম কোনখন ভৰি আগত সোমাব লাগে? আসনত বহোঁতে আমি কাক তলত ৰাখি বহিব লাগে? বাওঁফালটো আমাৰ মায়া, এয়া আমাৰ গুৰুসকল আছে, তেখেতসকলে আপোনালোকক সুন্দৰকৈ ক'ব। গতিকে মায়াত থাকি যদি আমি ভকতি কৰি আছোঁ তেনেহ'লেতো নহ'ব। মায়া চুৰি ভকতি কৰোঁ শুনা বৰগীতত আমি গাই আছোঁ। গতিকে 3 বস্ত্ৰত অৰ্থাৎ 3 গুণ আমাক শাস্ত্ৰৰ প্ৰতিটো কথাত কৈ আছে। সত ৰজ তম। ভকতৰ আকৌ সত ৰজ তম কিন্তু লাগিব। অৰ্থাৎ আজি আমি সতগুণৰ কাৰণে এই স্থানত সমস্তই বিৰাজমান হৈ আছোঁ। এইটো সতগুণে আমাক ইয়ালৈকে লৈ আহিলে। কেতিয়াবা আপুনি এটা অনীতি কথা তাক যদি আপুনি সমাধান কৰিবলৈ বিচাৰিছে, সেইখিনি সময়ত আপোনাৰ কি গুণ লাগিব বাৰু? সেই দুষ্কৃতিকাৰীকটো ধ্বংস কৰিব লাগিব। যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অভ্যুত্থানম অধৰ্মস্য তদাত্মানম সুযম্য। অৰ্থাৎ দুষ্টক দমন কৰিবলৈ কাৰণে যেনেকৈ যুগে যুগে প্ৰভু ভগৱন্তই অৱতাৰ হৈছে, ঠিক তেনেদৰে সেই অনীতিটোক নীতিলৈ আনিবলৈ কাৰণেও ভকতৰ কিন্তু সেই সতৰজ তম গুণটো সময়ে সময়ে আমি প্ৰকাশ কৰিবও লাগিব। কিন্তু এইটো কথা আকৌ সেইটো কোৱা নাই যে অলপ আগত বাপজনাই সুন্দৰকৈ কৈ গৈছে যে আমি ভকত হ'লে ভকতৰ আহাৰ কি, ভকত হ'লে আমাৰ চৰিত্ৰ কি, এই কথাখিনি আমি তাত আবদ্ধ কৰি থাকিবই লাগিব। গতিকে
আমি প্ৰথম বহোঁতে মায়া বাওঁ ভৰিখনক আমি তলত দি পেলাই সোঁ ভৰিখন হেঁচা মাৰি পেলাই বহিলোঁ। তাৰ ওপৰত আমি কি দিলোঁ? গামোচাখন। সেই মায়া আৰু থাকিলোঁ যদিও গামোচাখন কি বাৰু? ৰঙা ফুলেৰে আবৃত হৈ আছে, নহয় জানো? গতিকে সেইটো কি? ৰজগুণ। ৰজগুণক আকৌ কি কৰিব লাগিব? শতগুণে ঢাকি আমি ভগৱন্তৰ চৰণ চিন্তন কৰিব লাগিব। গতিকে এই বগাটোৱে হ'ল বিশুদ্ধ। এই চেলেং ভাগে আমি ৰজগুণকো আকৌ আবৃত্ত কৰি প্ৰভু ভগৱন্তৰ নাম আমি হৃদয়ত মালা গাঁঠিব লাগিব। তেতিয়াহে আমি সেই পৰম বৈকুণ্ঠৰ প্ৰভু ভগৱন্তৰ কৃপা আমি পাম। গতিকে এই 3 বস্তৰ প্ৰকৃতাৰ্থত মাহাত্ম্য সেইখিনি। আৰু আপোনাসৱে যে ক'লে মহিলাসকলে চেলেং ভাগ ল'লে অপৰাধ হয় নেকি? এইখিনি কথা সুন্দৰকৈ কৃষ্ণ কওক, আগুৱাই দিয়ক, অকণমান কৈ দিয়ক। হয়, গতিকে আমি প্ৰথমে কৈছোঁ প্ৰকৃতি পুৰুষ 2 নিয়ন্তা মাধৱ, সমস্তৰে আত্মা হৰি পৰম বান্ধৱ। আমি শৰাইখন পুৰুষজনে প্ৰভু ভগৱন্তৰ ওচৰত অৰ্পণ কৰিবলৈ যাওঁতেও আমি মুখমণ্ডল ঢাকি লওঁ। কেলেই? প্ৰকৃতি স্বৰূপা আমি সমস্তই, আমাৰ অন্য মনস্ক যাতে আমি হ'ব নোৱাৰোঁ, আমি সমস্তই যেন উৰণি ভাগ ল'ব আমি লাগে। আৰু আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘত বিশেষকৈ আইসকলক ৰিহা পৰিধান কৰিব দিয়ে, নহয় জানো? ৰিহা ভাগ লাগে আৰু চেলেং ভাগটো অনিবাৰ্য। গতিকে সেই কথাখিনি আপোনাসৱৰ সমাজত গুণজ্যেষ্ঠ জ্ঞানজ্যেষ্ঠসকল আছে, সেইসকলে নিশ্চয় আপোনাসৱৰ আগত নিশ্চয় প্ৰকাশ কৰিব। আৰু এইখিনি কথা আমাৰ তাঁতী বাপজনালৈ আমি আগবঢ়ালোঁ, তেখেতে গুদাৰ্থৰে পৰমাৰ্থিক তত্ত্বই বুজাব। দ্বিতীয়টো ক'লে এইটোতো ডাঙৰ কথা, বৰ্তমান সমাজত চলি থকা কথা, ভকতে ভকতৰ মাজত সংঘাত কিয় হৈছে, এইটোতো ডাঙৰ কথা হৈছে। ওৰ নাম চাউল দাইলত শিল গুটি, আটাত মিলাই বালি, ভকতত ভেজাল ক'ব নেপায়, নামত নাথাকে ৰতি। অৰ্থাৎ ভকত শব্দটো কিন্তু ভগৱন্তৰ লগত মিলাই থৈছে। ভকত আৰু ভগৱন্তৰ কোনো ভেদ নাই, কিন্তু তথাপিতো আজি ভকতে ভকতৰ মাজত সংঘাত কিয় হ'ল? অৰ্থাৎ আজিৰ এই অনুষ্ঠানটোত যদি মই নাম গাবও জানো, পাঠ কৰিবও জানো, মই আহিলোঁ আজি উদযাপন সমিতিয়ে ভাবিছোঁ মোকেই নামাচাৰ্য দিব, কিন্তু আকৌ এই বাপজনাহে নামটো কৈ দিলে, কিন্তু ভাবিছিলোঁ নামষাৰ আমিহে গাম, কিন্তু যেতিয়া তেখেতৰ নামষাৰ কৈ দিলে আমি লাহেকৈ আৰু বেয়া নাপাওঁ।